ডক্টর হিমন্ত বিশ্ব শৰ্মাদেৱৰ এক স্বপ্ন প্ৰকল্প তথা ভাৰতীয় জনতা পাৰ্টিৰ সংকল্প যে খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত মাটিৰ ম্যাদীপট্টা তুলি দিয়া হ'ব আৰু আপোনালোকে জানে মিছন বসুন্ধৰা প্ৰথম যিটো তাতেই বহু লক্ষাধিক বিবাদ নিষ্পত্তি কৰা হৈছে, বহু সহস্ৰাধিক মানুহৰ হাতত ম্যাদীপট্টা তুলি দিয়া হৈছে। এইবাৰো 2,28,000তকৈ অধিক খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত ম্যাদীপট্টা তুলি দিয়া হৈছে। আমাৰ ইয়াতো প্ৰায় 1000 ওচৰা-ওচৰি 900 প্ৰায় 900 ভূমিহীন পৰিয়াললৈ ম্যাদীপট্টা প্ৰদান কৰা হৈছে আৰু এই প্ৰক্ৰিয়া চলি থাকিব। দুই এটা বিভিন্ন টেকনিক্যাল বা কাৰিকৰী কাৰণত বা নিয়ম মাফিক কিছু কাৰণত দুই এটা পৰিয়াল বাদ পৰি গৈছে, কিন্তু বসুন্ধৰা 3ও আহি আছে। বিশেষকৈ এই বসুন্ধৰা 3য়ে আমাৰ গোৰ্খা সমাজ, আমাৰ চাহ জনগোষ্ঠীয় সমাজক বিশেষভাৱে উপকৃত কৰিব। আৰু ইয়াত আপোনালোকে জানি ভাল পাব যে এই যে এইবাৰৰ 2,29,000 দিয়া হৈছে তাৰে প্ৰায় 80শতাংশতকৈ অধিক OBC, MOBC, ST আৰু SC লোকক দিয়া হৈছে। গতিকে এইটো এটা খুব সুদূৰপ্ৰসাৰী এটা কাম হৈছে। আজিৰ তাৰিখত এনেকুৱাও দেখিছোঁ আমি ইয়াতে মৰিয়নি সমষ্টিতে সেই তাহানি স্বৰ্গদেউ দিনৰ পৰা পুৰণি আহোম গাঁৱত আজি 7 পুৰুষ থাকিও তেওঁলোকে ম্যাদীপট্টা পোৱা নাছিল। আজি তেওঁলোকেও ম্যাদীপট্টা পাইছে। শ বছৰ ধৰি থকা মানুহে ম্যাদী পোৱা নাছিল। গতিকে খুব পুংখানুপুংখভাৱে পৰ্যায়ক্ৰমে খিলঞ্জীয়া লোকসকলক ম্যাদীপট্টা দিয়া হৈছে। এটা সন্মান, এইটো এটা সন্মান। আৰু ৰাইজে আজি আমাক কৈছে যে আগতে 10 বছৰ বা কিছুমান জ্যেষ্ঠ মানুহে কৈছে 12 বছৰ 15 বছৰ পৰ্যন্ত মাটিৰ হাকিমৰ কাৰ্যালয়লৈ ম্যাদীপট্টা বিচাৰি বাট কৰি বায়ো আজিলৈকে ম্যাদীপট্টা পোৱা নাছিল। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ওলোটাই মাটিৰ হাকিমে, আয়ুক্তই, মন্ত্ৰী, বিধায়ক সকলোৱে ৰাইজৰ নিজৰ গাঁৱলৈ গৈ ঘৰত আজিৰ তাৰিখত আমি ম্যাদীপট্টা তুলি দিছোঁ। গতিকে ৰাইজৰ আশীৰ্বাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন বা মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত আছে। খুব সুন্দৰ। আৰু এটা কথা যদিও আপোনালোকে সোধা নাই কওঁ, ইয়ালৈ আহি এইকাৰণে ভাল লাগিছে, আমাৰ যিটো মৰিয়নি সমষ্টি, যিটো তিয়ক মৰিয়নি মিলাই যিটো আমাৰ মৰিয়নি সমষ্টিত দেখিছোঁ এটা শিক্ষাৰ কেন্দ্ৰবিন্দু হ'বলৈ গৈ আছে। একেটা অঞ্চলতে দুখনকৈ বিশ্ববিদ্যালয়, আইন মহাবিদ্যালয়, আদৰ্শ মহাবিদ্যালয়। গতিকে এই এটা শিক্ষাৰ ক্ষেত্ৰতো আজি মৰিয়নি সমষ্টিটো আগবাঢ়ি গৈছে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ লগতে আমাৰ সন্মানীয় স্থানীয় বিধায়ক ৰূপজ্যোতি কৰ্মীক আমি অভিনন্দন জনাইছোঁ। ইয়াৰ বাট পথ সম্পূৰ্ণ সুন্দৰ হৈ পৰিছে। আজি ধুদুৰালিটো এতিয়া এটা সম্প্ৰসাৰিত আৰু সুন্দৰ হ'বলৈ গৈ আছে। গতিকে সামগ্ৰিকভাৱে আন্তঃগাঁথনি উন্নয়নৰ লগে লগে ম্যাদীপট্টনৰ পৰা ছাত্ৰ ছাত্ৰীলৈ সহযোগিতালৈকে অৰুণোদয়ৰ পৰা প্ৰধানমন্ত্ৰী কৃষক সন্মানলৈকে সকলো সুবিধাত পাইছে। খুব সুন্দৰ। আজি আহি খুব ভাল লাগিছে। সঁচা অৰ্থত গাঁৱৰ উন্নয়ন হ'লে যে উন্নয়ন হয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই কাৰ্যক্ৰমে তাক প্ৰমাণ কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ এক স্বপ্ন প্ৰকল্প তথা ভাৰতীয় জনতা পাৰ্টিৰ সংকল্প যে খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত মাটিৰ ম্যাদীপট্টা তুলি দিয়া হ'ব। আৰু আপোনালোকে জানে মিছন বসুন্ধৰা প্ৰথম যিটো তাতেই বহু লক্ষাধিক বিবাদ নিষ্পত্তি কৰা হৈছে, বহু সহস্ৰাধিক মানুহৰ হাতত ম্যাদীপট্টা তুলি দিয়া হৈছে। এইবাৰো 2,28,000তকৈ অধিক খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত ম্যাদীপট্টা তুলি দিয়া হৈছে। আমাৰ ইয়াতো প্ৰায় 1000 ওচৰা-ওচৰি 900 প্ৰায় 900 ভূমিহীন পৰিয়াললৈ ম্যাদীপট্টা প্ৰদান কৰা হৈছে আৰু এই প্ৰক্ৰিয়া চলি থাকিব। দুই এটা বিভিন্ন টেকনিক্যাল বা কাৰিকৰী কাৰণত বা নিয়ম মাফিক কিছু কাৰণত দুই এটা পৰিয়াল বাদ পৰি গৈছে, কিন্তু বসুন্ধৰা 3ও আহি আছে। বিশেষকৈ এই বসুন্ধৰা 3য়ে আমাৰ গোৰ্খা সমাজ, আমাৰ চাহ জনগোষ্ঠীয় সমাজক বিশেষভাৱে উপকৃত কৰিব। আৰু ইয়াত আপোনালোকে জানি ভাল পাব যে এই যে এইবাৰৰ 2,29,000 দিয়া হৈছে তাৰে প্ৰায় 80শতাংশতকৈ অধিক OBC, MOBC, ST আৰু SC লোকক দিয়া হৈছে। গতিকে এইটো এটা খুব সুদূৰপ্ৰসাৰী এটা কাম হৈছে। আজিৰ তাৰিখত এনেকুৱাও দেখিছোঁ আমি ইয়াতে মৰিয়নি সমষ্টিতে সেই তাহানি স্বৰ্গদেউ দিনৰ পৰা পুৰণি আহোম গাঁৱত আজি 7 পুৰুষ থাকিও তেওঁলোকে ম্যাদীপট্টা পোৱা নাছিল। আজি তেওঁলোকেও ম্যাদীপট্টা পাইছে। শ বছৰ ধৰি থকা মানুহে ম্যাদী পোৱা নাছিল। গতিকে খুব পুংখানুপুংখভাৱে পৰ্যায়ক্ৰমে খিলঞ্জীয়া লোকসকলক ম্যাদীপট্টা দিয়া হৈছে। এটা সন্মান, এইটো এটা সন্মান। আৰু ৰাইজে আজি আমাক কৈছে যে আগতে 10 বছৰ বা কিছুমান জ্যেষ্ঠ মানুহে কৈছে 12 বছৰ 15 বছৰ পৰ্যন্ত মাটিৰ হাকিমৰ কাৰ্যালয়লৈ ম্যাদীপট্টা বিচাৰি বাট কৰি বায়ো আজিলৈকে ম্যাদীপট্টা পোৱা নাছিল। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ওলোটাই মাটিৰ হাকিমে, আয়ুক্তই, মন্ত্ৰী, বিধায়ক সকলোৱে ৰাইজৰ নিজৰ গাঁৱলৈ গৈ ঘৰত আজিৰ তাৰিখত আমি ম্যাদীপট্টা তুলি দিছোঁ। গতিকে ৰাইজৰ আশীৰ্বাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন বা মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত আছে। খুব সুন্দৰ। আৰু এটা কথা যদিও আপোনালোকে সোধা নাই কওঁ, ইয়ালৈ আহি এইকাৰণে ভাল লাগিছে, আমাৰ যিটো মৰিয়নি সমষ্টি, যিটো তিয়ক মৰিয়নি মিলাই যিটো আমাৰ মৰিয়নি সমষ্টিত দেখিছোঁ এটা শিক্ষাৰ কেন্দ্ৰবিন্দু হ'বলৈ গৈ আছে। একেটা অঞ্চলতে দুখনকৈ বিশ্ববিদ্যালয়, আইন মহাবিদ্যালয়, আদৰ্শ মহাবিদ্যালয়। গতিকে এই এটা শিক্ষাৰ ক্ষেত্ৰতো আজি মৰিয়নি সমষ্টিটো আগবাঢ়ি গৈছে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ লগতে আমাৰ সন্মানীয় স্থানীয়
স্থানীয় বিধায়ক ৰূপজ্যোতি কৰ্মীক আমি অভিনন্দন জনাইছোঁ। ইয়াৰ বাট পথ সম্পূৰ্ণ সুন্দৰ হৈ পৰিছে। আজি ধুদুৰালিটো এতিয়া এটা সম্প্ৰসাৰিত আৰু সুন্দৰ হ'বলৈ গৈ আছে। গতিকে সামগ্ৰিকভাৱে আন্তঃগাঁথনি উন্নয়নৰ লগে লগে ম্যাদী পট্টনৰ পৰা ছাত্ৰ ছাত্ৰীলৈ সহযোগিতালৈকে অৰুণোদয়ৰ পৰা প্ৰধানমন্ত্ৰী কৃষক সন্মানলৈকে সকলো সুবিধা পাইছে। খুব সুন্দৰ। আজি আহি খুব ভাল লাগিছে। সঁচা অৰ্থত গাঁৱৰ উন্নয়ন হ'লে যে উন্নয়ন হয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই কাৰ্যক্ৰমে তাক প্ৰমাণ কৰিছে।